Hi everyone, welcome to Lakshya Computer Training Institute Bongaigaon. মই জ্ঞানদীপ। আজি মই তোমালোকক এক্সেলত শিকাম কেনেকৈ তোমালোকে দুটা লিষ্টৰ ভ্যালুবিলাক ম্যাচ ভ্যালুবিলাক কেনেকৈ শো কৰিব পাৰিবা, ইউনিক ভ্যালুবিলাক কেনেকৈ তুমি আইডেন্টিফাই কৰিব পাৰা। তো এই টেকনিকটো এই প্ৰসেসটো কেনেকৈ কৰিবা, কি ফৰ্মুলা ইউজ কৰিলে বেটাৰ হ'ব, তুমি কেনেকৈ বুজি পাবা যে দুটা লিষ্টত সেম ভ্যালু আছে নে নাই, ইয়া ইউনিক ভ্যালু আছে নে নাই। তো এই গোটেই কনসেপ্টটো আজি মই তোমালোকক এতিয়া দেখাবলৈ গৈ আছো। তো বলা সময় নষ্ট নকৰো, ডাইৰেক্টলি আমি এক্সেল ওপেন কৰি লওঁ। তো এক্সেল ইয়াত চাব পাৰা আমি ওপেন কৰি লৈছো। ইয়াত আমাৰ লিষ্ট 1 লিষ্ট 2 আছে। এতিয়া মানি লোৱা এটোটো অলপে ডেটা, যদি বেছি ডেটা হয় তেতিয়া তুমি কেনেকৈ ওলাবা কোনটো যেনেকৈ উৰিষ্যা ম্যাচ কৰি আছে, গুজৰাট ম্যাচ কৰি আছে আৰু বিভিন্ন ধৰণৰ যোনটো ম্যাচ কৰি আছে সেইবিলাক তুমি কেনেকৈ ওলাবা যেতিয়া বেছি লিষ্ট মানে এনেকা লিষ্ট 1 লিষ্ট 2 বহুত বেছি ডেটা থাকিব, তেতিয়া এটো পসিবল নহয়। তেতিয়া আমি কি কৰিম, কিছুমান ফৰ্মুলা এপ্লাই কৰিম। প্ৰথমত মই তোমালোকক এটা সিম্পল ফৰ্মুলা দেখাও। প্ৰথমত তুমি ইকুৱেল দিলা, ইকুৱেল দিয়াৰ পিছত এটো সেল সিলেক্ট কৰিলা, अगेन ইকুৱেল দিলা। এটো ইকুৱেল ফৰ্মুলাৰ কাৰণে প্ৰথমটো, তাৰ পিছত তুমি সেলটো সিলেক্ট কৰিলা। এতিয়া কম্পেয়াৰৰ কাৰণে এটা ইকুৱেল দিলা, দেন তুমি লিষ্টটোৰ এটো সেল সিলেক্ট কৰিছা। এতিয়া তুমি এন্টাৰ কৰাৰ লগে লগে ইয়াত ফলছ আহি গল, মানে এই দুটা ম্যাচ কৰা নাই, মানে ইহঁতৰ স্পেলিং ম্যাচ হোৱা নাই, আৰু তুমি ড্ৰেগ কৰি দিলা। আৰু ইয়াত চাব পাৰা কিছুমান ট্ৰু কিছুমান ফলছ আহিছে। তো কিছুমান ষ্টুডেন্টে ইয়া কিছুমান ইউজাৰ্সে ফলছ আৰু ট্ৰু এইবিলাক বুজি নাপায়, সিহঁতি ম্যাচ আনম্যাচ এই কনসেপ্টটো ইয়া এই ওয়ার্ডটো বুজি পায়। তো আমি কি কৰিম, ইয়াত অলপ কাস্টমাইজ কৰি দিম, ঠিক আছে। তো আমি কি কৰিম, ইয়াত ডাবল ক্লিক কৰিবা আৰু ফৰ্মুলাত অলপ চেঞ্জেস কৰিবা। ইয়াত তুমি ইফ লিখি ব্র্যাকেট দিবা। এতিয়া আমি ইফ কন্ডিশন লগাম, য'ত তোমাৰ a2 = b2 এই দুটা যদি ম্যাচ কৰে তেতিয়াহলে আমি কমা দিয়াৰ পিছত ইয়াত ম্যাচ বুলি এনেকে ওয়ার্ড এটা লিখি দিম, দেন কমা দিবা, अगेन তুমি আনম্যাচ লিখি দিবা, ঠিক আছে। তো ইয়াত কি হ'ব, যোনটো ম্যাচ হ'ব হেতু দেখাবো ম্যাচ, আৰু যোনটো আনম্যাচ হেতু দেখাবো আনম্যাচ, ঠিক আছে। যোনটো যদি মিলি যাব তো এন্টাৰ প্ৰেছ কৰা। ইয়াত চাব পাৰা আনম্যাচ। এতিয়া তুমি এটো ড্ৰেগ কৰি দিয়া। তো ইয়াত চাব পাৰা গোটেই বিলাক আমাৰ আহি গৈছে আনম্যাচ ম্যাচ ম্যাচ। তো লাষ্টৰ এটো উৰিষ্যা ম্যাচ হৈছে আৰু এটো গুজৰাট ম্যাচ হৈছে। ইয়াত তুমি এতিয়া জম্মু এণ্ড কাশ্মীৰ, ইয়াত পাঞ্জাব আছে, মই নাগালেণ্ডৰ বদলি ইয়াত এখন পাঞ্জাব লিখি দিও, চাবা এটো ম্যাচ হৈ গল। তো আই থিংক তোমালোকে এই বস্তুটো বুজি পাইছে, একদম সিম্পল কনসেপ্ট মই তোমালোকক বুজাই দিলো। তো এটো হল ফার্স্ট কনসেপ্ট, ওকে। এতিয়া মই তোমালোকক নেক্সট টেকনিক দেখাও। তো শীট 2 যোৱা। ইয়াত মই অলৰেডি লিষ্ট 1 লিষ্ট 2 বনাইছো। ইয়াত ৰিপিটেড ভ্যালুজ আছে। ইয়াত আমাৰ লিষ্ট আছে, কিছুমান আমাৰ স্টেট আছে। এই স্টেট বিলাক ইয়াৰ এটো লিষ্ট 1 ৰ লগত ম্যাচ হয় নে নহয় হেতু আমি চাব বিচাৰিছো। তো ইয়াত বহুত ভ্যালুজ আছে আৰু আমাৰ এতিয়া টেকনিকটো অলপ বেলেগ হ'ব। তো টেকনিকটো কি বেলেগ হ'ব, আমাৰ ট্ৰিকটো কি বেলেগ হ'ব, ইয়াত আমি ইকুৱেল ভি লুকআপ ইউজ কৰিম। তো ভি লুকআপ অলৰেডি মই বুজাইছো, তোমালোকে এবাৰ চাই ল'ব আমাৰ প্ৰিভিয়াস ভিডিওস বিলাক। তো ইয়াত ভি লুকআপ লিখিলো। এতিয়া লুকআপ ভ্যালু কোনটো, এটো আসামক সিলেক্ট কৰিলা, দেন কমা দিলা, ঠিক আছে। দিয়াৰ পিছত তুমি এই কমপ্লিট এৰেটো সিলেক্ট কৰি লবা ওপৰৰ পৰা ইমানলৈকে যিমানলৈকে আছে, ওকে। তাৰ পিছত এটো ফিক্স কৰিবৰ কাৰণে তুমি জাস্ট F4 প্ৰেছ কৰিবা। F4 প্ৰেছ কৰিলে মানে কি হ'ব, আমাৰ এই পাৰ্টিকুলাৰ যোনটো কলম আছে গোটেইটো সিলেক্ট হৈ যাব। কেতিয়াবা এনেকে হ'ব পাৰে, ফিক্সড যদি আমি নকৰো হ'ব পাৰে এটা দুটা ভ্যালু নলব পাৰে, ইয়া বেছি লৈ লব পাৰে, ব্ল্যাঙ্ক এৰিয়া লৈ লব পাৰে, তাৰ কাৰণে মই ফিক্স কৰি লৈছো, দেন কমা দিয়া। আৰু এতিয়া কলম নম্বৰ কোনটো হ'ব, ফাৰ্স্ট। তো 1 দি দিয়া, কমা দিয়া, দেন 0 দি দিয়া, ব্র্যাকেট ক্লোজ কৰি দিয়া। 0 মানে হল এক্সাক্ট ভ্যালু, এন্টাৰ কৰা। তো ইয়াত চাব পাৰা NA মানে নট এপ্লিকেবল, ইয়া কৈ আছে যে নাই এইবিলাক, ঠিক আছে। ইয়াতো কিন্তু কেৰালা আছে, উৰিষ্যা আছে, ৰাজস্থান আছে, তো এইবিলাক শো কৰি আছে। কিন্তু এটো মোৰ ভাল লগা নাই। কিয় ভাল লগা নাই, কি NA সবে বুজি নাপায়। তাৰ কাৰণে আমি কি কৰিম, ইয়াত লিখিম ইফ এৰৰ বুলি, এৰৰ এটা অপশন আছে, এটো সিলেক্ট কৰি লবা। এটো লোৱাৰ পিছত এটো লিখিলা। এতিয়া ইয়াত তুমি কি কৰিবা, এটা কমা দিয়াৰ পিছত লিখিবা নট ফাউন্ড, ঠিক আছে। যেনেকৈ আসাম যদি নাপায় NA নেদেখায়, কি দেখাব, নট ফাউন্ড, ব্র্যাকেট ক্লোজ কৰা। তো ইয়াত কি লিখিবা, কি ফৰ্মুলা আৰু এটা এড কৰি দিবা, ইফ এৰৰ এড কৰিলে তুমি আৰামছে এই কন্ডিশনটো, মানে যদি ইয়াত এই কন্ডিশনটো ফুলফিল নহয়, হি ডাইৰেক্টলি নট ফাউন্ড তোমাক ডিসপ্লে কৰি দিব। এন্টাৰ কৰা। তো ইয়াত চাব পাৰা নট ফাউন্ড দেখাই আছে, আৰু এটো ট্র্যাক কৰি দিয়া। তো চাব পাৰা যোনবিলাক ম্যাচ হোৱা নাই, যেনেকৈ নাগালেণ্ড পোৱাই নাই, ইয়াত এটাও নাই, ঠিক আছে। দেন গোৱা এটাও নাই, তো সেইবিলাক নট ফাউন্ড দেখাই আছে। এটাও যদি ম্যাচ হয় হি ডাইৰেক্টলি তোমাৰ ইয়াত শো কৰি দিব, ৰাজস্থান ইয়াত যিকোনো যেটো আছে মানে ম্যাচ হৈছে হেতু ইয়াত শো কৰি দিব। তো আই থিংক তোমালোকে এটো বুজি পাইছা, বহুত ইজি কনসেপ্ট আছিল,
ঠিক আছে এতিয়া নেক্সট আমি শীট 3 যাওঁ এতিয়া আমি শীট 3 তোমালোকক দেখাম আৰু এটা টেকনিক হেতু হল কাউন্ট কৰা তো কাউন্ট ইফ কেনেকে ইউজ কৰে হেতু মই বুজাইছো তো কাউন্টৰ মাধ্যমে প্ৰথমত আমি সাম যে ইয়াত কেইবাৰ আমাৰ আসাম কেইবাৰ আছে আমাৰ নাগাল্যান্ড কেইবাৰ আছে আমাৰ গোৱা কেইবাৰ আছে ৰাজস্থান কেইবাৰ আছে ঠিক আছে অৰুণাচল প্ৰদেশ কেইবাৰ আছে এইবিলাক কাউন্ট কৰিব প্ৰথম তো ইকুৱেল COUNT কাউন্ট ইফ লিখিবা ব্ৰেকেট দিবা কাউন্ট ইফ দিয়াৰ পিছত ৰেঞ্জ সিলেক্ট কৰিবা কমপ্লিট ৰেঞ্জটো সিলেক্ট কৰি ললা লোৱাৰ পিছত ইয়াত এটো কমা দিবা কমা দিয়াৰ পিছত তুমি ফিক্স কৰিব পাৰা তো ইয়াত তুমি ক্লিক কৰি কেনে F4 প্ৰেছ কৰি দিবা ফিক্সড হৈ যাব দেন কমা দিবা কমা দিয়াৰ পিছত তুমি প্ৰথমত অসমটো বিচাৰিছা আসাম বিচাৰি আছে তো আসাম সিলেক্ট কৰাৰ পিছত ব্ৰেকেট দিবা এন্টাৰ প্ৰেছ কৰি দিবা তো আসামটো ইয়াত নাই তো 0 দেখাইছে যোনটো পাব হি ইয়াত দেখাই দিব যে ৰাজস্থান দুবাৰ পাইছে উৰিষ্যা এবাৰ পাইছে কেৰালা এবাৰ পাইছে ওয়েস্ট বেঙ্গল পোৱা নাই ঠিক আছে এনেকি আমি আৰামছে আমাৰ ৰিজাল্ট আইডেন্টিফাই কৰি লব পাৰো ওকে তো আই থিংক তোমালোকে ইমান লকে তো বুজি পাইছা এতিয়া আমি ভাবি আছো যে এটো তো আমি উলালো কিন্তু আমাৰ আৰু অলপ বেটাৰ আনসাৰ যদি আমি পাও তেতিয়া আমাৰ ভাল হ'ব তো হেতুৰ কাৰণে আমি যেনেকে VLOOKUP টেকনিকত এৰৰ if error ইউজ কৰিছো তেনেকে ইয়াতো আমি কিছুমান টেকনিক্স ইউজ কৰিব পাৰো ঠিক আছে তো ইয়াত সিম্পলি আমি কি কৰিম আগত ইয়াত লিখি দিম if ব্ৰেকেট দি দিম ব্ৰেকেট দিয়াৰ পিছত ইয়াত কাউন্ট if এটো পুৰা চেক কৰিব চেক কৰাৰ পিছত হি কাউন্ট কৰিব আৰু ইয়াত আমি গ্ৰেটাৰ দেন 0 দি দিম যদি 0 ৰ ওপৰত হয় মানে আছে ভ্যালুটো আছে তো আমাৰ কি হ'ব ম্যাচ হৈ যাব ম্যাচড তো আমি ইয়াত ম্যাচ দি দিম আৰু যদি 0 ৰ তলত হয় ইয়া 0 হৈ যায় মানে 0 যদি 0 মানে পায় তেতিয়া হলে হেতু আনম্যাচ হেতু মানে ফলস হ'ব না হেতু ডাইৰেক্টলি আমি আনম্যাচ দি দিম আৰু ইয়াত কোনো একো কৰিবই নাই একো কৰিব নালাগে ঠিক আছে এটো হৈ গল তো যদি 0 ৰ ওপৰত হয় তেতিয়া হলে আমাৰ ট্ৰু হ'ব আৰু 0 হয় ইয়া কি হয় হেবিলাক কোনো ম্যাটাৰে নকয় হেবিলাক ডাইৰেক্টলি ফলস হ'ব আৰু হেবিলাক আনম্যাচত আহি যাব মানে 1 হলেই মানে আমাৰ কি হৈ যাব ডাইৰেক্টলি হেতু ম্যাচ হৈ যাব মানে হে পাৰ্টিকুলাৰ স্টেট টু ইয়াত আছে তো এন্টাৰ কৰি দিয়া তো তুমি চাব পাৰা এটো আনম্যাচ মানে ম্যাচ মানে আসাম টু ইয়াত নাই লিষ্ট 1 ত নাই ঠিক আছে এতিয়া আমি লিষ্ট 2 ৰ ভ্যালু কম্পেয়াৰ কৰি আছো লিষ্ট 1 ৰ লগত এতিয়া আমি ড্ৰেগ কৰি দিও ইয়াত চাব পাৰা তো ইয়াত চাব পাৰা যেনেকে ৰাজস্থান ইয়াত আছে ইয়াত চাব পাৰা আছে ওকে আই থিংক তোমালোকে এটো বুজি পাইছা তো এটো হৈ গল আমাৰ ফার্স্ট সেকেন্ড থার্ড মেথডৰ পিছত ইয়াতে আমি আৰু এটা কাম কি কৰিব পাৰো আমি গুটেবিলাক সিলেক্ট কৰি লম সিম্পলি আৰু তোমালোকে হোমতে থাকিবা হোমত যোৱাৰ পিছত কন্ডিশনত যাবা কন্ডিশনত যোৱাৰ পিছত তোমালোকে ইয়া হাইলাইট আছে ইয়াত ডুপ্লিকেট ভ্যালুত ক্লিক কৰাৰ লগে লগে যোনবিলাক ডুপ্লিকেট ভ্যালুজ আছে হেবিলাক তোমাৰ হাইলাইট হৈ যাব তো এটো এটা সিম্পল এন্ড ইজি মেথড তোমালোকে যে কোনো মেথড ইয়াত ইউজ কৰিব পাৰা তো এতিয়া যদি তো তোমালোকে ইয়াত যে কোনো মেথড ইউজ কৰিব পাৰা এই চাৰিটাৰ ভিতৰত যোনটো তোমালোকৰ কাৰণে সহজ হয় কিন্তু ফৰ্মুলা বিলাক ইউজ কৰি চাবা কেলেকি ইন ফিউচাৰ ফৰ্মুলাস তোমালোকক ইউজ কৰিব দিব পাৰে এক্সামত যদি তোমালোকে আমাৰ ভিডিওস বিলাক ভাল পাই আছা প্লিজ লাইক কৰিবা শেয়াৰ কৰিবা কমেন্ট কৰিবা তো আমি ডেইলি বেসিছত তোমালোকৰ কাৰণে ভাল ভিডিওস লৈ আনি আছো ঠিক আছে তো তোমালোকে আমাৰ চ্যানেল জানাই লক্ষ্য অনলাইন ট্ৰেইনিং আৰু আমাৰ যোনটো ফেসবুক পেজ আছে লক্ষ্য ইনষ্টিটিউট লক্ষ্য CTI দুটাকে ফলো কৰিবা থ্যাংক ইউ টেক কেয়ার